বাটে পথে যে গ'লে যে ক'ৰবাত পাই যে খুৰীসকল বা বাসকল ভণ্টিসকলে কয় যে তুমি ইমান ক্ষীণাইছা, তুমি ইমান কিবা এটা খাবা, একদম হেল্ডি বস্তু খাবা, অকণমান ম'ম' চুপ খাবা, আমুক খাবা, তামুক খাবা, মাংস খাবা, মাছ খাবা, এই সোপা যে মানুহ সোপা এতিয়া যে তেওঁলোকক যে নিজকে যে ক্ষীণ বুলি ভাবি লয়, এতিয়া তেওঁলোকৰ কি দশা হৈছে বাৰু? এই সূৰ্য দেৱতাই ইমানেই প্ৰকোপ চলাইছে যে একদম মানে তেওঁলোকক চাগে একদম পূৰা একদম ঠাণ্ডা বতাহ দি আছে চাগে। আমি ক্ষীণবোৰে চাগে একদম পূৰা একদম মানে কি ক'ম, একদম গৰম বতাহ পাই আছোঁ, কাৰণ ক্ষীণ যে আমি। তো মোৰ এইটোৱেই কথা যে তেওঁলোকৰ চাগে এতিয়া কি অৱস্থা হৈ আছে, ইমান ঠাণ্ডা পাইছে চাগে। তো মই ভাবিছোঁ যে আমি ক্ষীণ হোৱাটোৱে পাৰফেক্ট, কাৰণ ক্ষীণ হ'লে ভালো লাগিব অলপমান, কাৰণ আমিতো গৰম বতাহে পাওঁ, ঠাণ্ডা বতাহ নাপাওঁ। তো তেওঁলোককে আমি ঠাণ্ডা বতাহৰ মজা ল'ব দিওঁ। তো আপোনালোকৰ কাৰণে ঠাণ্ডা বতাহৰ শুভেচ্ছা জনাইছোঁ।